এটা কথা আমি আজি আনন্দিত যে বহুত পৌৰসভা গঠন হোৱাৰ 20 বছৰ 30 বছৰ পিছতো ফল পাইছে, কিন্তু শিৱবাজাৰ পৌৰসভা গঠন হোৱাৰ 3 বছৰৰ ভিতৰতে কিন্তু 3 কোটি টকা লাভ কৰিছে। এইটো এটা শিৱবাজাৰ পৌৰসভাৰ কাৰণে এটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বিশেষ দৰদ ৰূপে আজি চিহ্নিত হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব? নিশ্চয় গম পাইছে, আমাৰ শিৱবাজাৰ পৌৰসভা গঠন কৰা প্ৰায় 2 বছৰেই হ'ল। তো বিভিন্ন কাৰণত আমাৰ যিহেতু সাপেক্ষে আৰু বিপক্ষে ইয়াতে এটা পাৰ্টিৰ এটা চলি আছিলে, মানে কিছুৱে পৌৰসভা লাগে, কিছু নালাগে, চব বহু তৰ্ক বিতৰ্কৰ মাজত আজি মানে শেষ হ'ল। এই তৰ্ক বিতৰ্ক মাননীয় সাংসদ মহোদয় তথা আমাৰ বিধায়ক মহোদয়ৰ হস্তক্ষেপত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত এই তৰ্ক বিতৰ্কটো শেষ হ'ল। আৰু মই নিশ্চয় আশা কৰিছোঁ, আমাৰ যিহেতু তৰ্ক বিতৰ্ক ক'ত হ'ল, য'ত আমাৰ এই এলেকাৰ মানুহ শিক্ষিত মানুহৰ মাজতে তৰ্ক বিতৰ্ক হ'ল। চ' গতিকে যিটো পৌৰসভাৰ কথা লৈ তৰ্ক বিতৰ্ক শেষ হ'ল, ইতিমধ্যে ধুনীয়া এটা সিদ্ধান্তলৈ আহিলে। চ' পৌৰসভা হ'ব লাগে। চ' বাকী জিলাখনৰ দৰে যিখিনি পৌৰসভা অলৰেডি তেওঁলোকৰ এপ্ৰুভেল হৈ গ'ল, তেওঁলোকে ইতিমধ্যে ডেভেলপমেণ্টৰ উন্নয়নৰ কাম আৰম্ভ কৰিলে। কিন্তু আমাৰ 2 বছৰ পলম হ'ল। আমাৰ যিটো ইয়াৰ পৌৰসভাৰ মানে কাৰ্যকালটো আৰম্ভ হৈছে, কিন্তু কাম আৰম্ভ কৰিব পৰা নাছিল। এই সময়তে আমাক পৌৰসভাৰ এটা বিল্ডিঙো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে, যাতে আমি বিল্ডিংখন আৰম্ভ কৰিব পাৰোঁ। আৰু এটা নিজৰ যিহেতু যেতিয়ালৈকে নিজৰ কাৰ্যালয় নাথাকে এটা অফিচৰ, আমি ভালকৈ কাম কাজবোৰ কৰিব নোৱাৰোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ মাননীয় বিধায়ক তথা সাংসদ মহোদয়কো ধন্যবাদ দিছোঁ। সকলো ৰাইজক ধন্যবাদ দিছোঁ, যাতে আমি এই পৌৰসভাটোৰ নতুনকৈ যিহেতু অতীত, আমি শিৱবাজাৰৰ মানে অলপ সজাগ সচেতন, আমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিব লাগে, যাতে আমি উইথ দ্য আদাৰ মানে মিউনিচিপাল বোৰ্ড, আমি শিৱবাজাৰ মিউনিচিপাল বোৰ্ডটো এটা সঠিক দিশত লৈ যাব পাৰোঁ আৰু উন্নয়নৰ দিশত লৈ যাব পাৰোঁ। এই কামটো হৈছে কি যে আমাৰ নতুনকৈ হোৱা যিটো আমাৰ শিৱবাজাৰ পৌৰসভা, সেই পৌৰসভাৰ আজি কাৰ্যালয়টো প্ৰায় 3 কোটি টকাৰ কাৰ্যালয়টো আজি ইয়াতে একদম শিৱবাজাৰৰ মাজমজিয়াত আধাৰশিলা স্থাপন কৰা হৈছে। আৰু এই আধাৰশিলা স্থাপনত আমাৰ সন্মানীয় আমাৰ সাংসদ ডাঙৰীয়া, আমাৰ আয়ুক্ত ডাঙৰীয়া আৰু অন্যান্য সকলো ব্যক্তি বিশেষ আহিছে। আজি শিৱবাজাৰৰ আটাইখিনি মিলি পেলাই আজি সেই শুভ কাৰ্য সম্পন্ন হ'ল। আৰু এই শিৱবাজাৰ পৌৰসভাক সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে আৰু অন্যান্য দিশত আমি মহিমামণ্ডিত কৰিবৰ কাৰণে আমাৰ এলানি কাৰ্যসূচী আছে। সেই কাৰ্যসূচী অনুসৰি আমি কামখিনি কৰি যাম। ভৱনটোত কি সুবিধা থাকিব? ভৱনটোত আটাইখিনি সুবিধা থাকিব। যিখিনি সুবিধা একোটা আমাৰ কাৰ্যালয়ত থাকে, যিখিনি চৰকাৰী কাৰ্যালয়ত যিখিনি সুবিধা থাকে, তাতকৈ ভাল সুবিধা আমাৰ এইটো কাৰ্যালয়ত দিয়া হৈছে। আমাৰ শিৱবাজাৰ পৌৰসভাৰ কাৰ্যালয়ৰ আধাৰশিলাৰ কাম আমি শুভাৰম্ভণি কৰিম। 3500 স্কোয়ার ফিট এটা ফ্লোৰত থাকিব, অৰ্থাৎ 3টা ফ্লোৰ গ্ৰাউণ্ড প্লাছ 2 10,500 স্কোয়ার ফিটৰ এই ভৱনটো নিৰ্মাণ হ'ব। প্ৰায় 2,98,00,000 টকা, প্ৰায় 3 কোটি টকাৰে। আৰু